কলি পোহৰেৰে পৰা এখন সুন্দৰ ঠাইত উপস্থিত হ'লি। তাৰ চাৰিওফালে গছ-গছনি ফুল আছিল। তাই আকৌ সেই বুঢ়াজনক লগ পালে। তুমি তোমাৰ পৰীক্ষাৰ প্ৰথম অংশ পাৰ হৈছা, কিন্তু এতিয়া আছে আটাইতকৈ ডাঙৰ পৰীক্ষা। কি পৰীক্ষা ককা? হঠাৎ সেই ঠাইত অন্ধকাৰ নামি আহিল। কি হৈছে? অনুগ্ৰহ কৰি মোক কোনোবাই বচাওক। মই ৰাস্তাটো হেৰুৱাই পেলাইছো। এইটোচোন বগীতৰা মাত। তাই নিশ্চয় কিবা বিপদত পৰিছে। এইটো তোমাৰ অন্তিম সিদ্ধান্ত। তুমি যদি আগবাঢ়া তেন্তে তুমি তোমাৰ পুৰস্কাৰ লাভ কৰিবা, কিন্তু যদি তুমি উভতি গৈ বগীতৰাক বচোৱা তেন্তে তুমি সকলো হেৰুৱাবা। মই কোনটো কৰিম এতিয়া? বগীতৰাক বচাব যাম নে পুৰস্কাৰ লাভ কৰিব যাম? মই মোৰ ভনীক এৰি সুখী হ'ব নোৱাৰো। মই তাইক বচাম। তোমাৰ শেষ ইচ্ছা এইটোৱে নেকি? কলি আন্ধাৰৰ মাজেৰে দৌৰি গ'ল। বতাহ জোৰেৰে ববলৈ ধৰিলে, তথাপিও তাই থমকি নৰ'ল। কলি, মোক বচোৱা। মই ডাঙৰ ভুল কৰিলো। চুপ থাকা, মই আছো তোমাৰ লগত। হঠাৎ চাৰিওফালে পোহৰ বিয়পি গ'ল। সেই অন্ধকাৰ ঠাইখন পোহৰৰ ঠাইত পৰিণত হ'ল। এইটো আছিল তোমালোকৰ অন্তিম পৰীক্ষা। মই স্বাৰ্থপৰ আছিলো। মই সহায় নকৰিলো। ভুল কৰা দুখ নহয়, কিন্তু সেই ভুল বুজি পোৱা ডাঙৰ কথা। কলি, তুমি নিজৰ সুখ ত্যাগ কৰি আনজনৰ জীৱন বচালা। এইটোৱে সঁচা হৃদয়ৰ চিন। এইটো তোমাৰ পুৰস্কাৰ। এই ফুলে তোমাক সদায় সুখ আৰু শান্তি দিব। তুমি শাস্তি নোপোৱা, কিন্তু এই অভিজ্ঞতাই তোমাক জীৱনত শিকাব। কলি আৰু বগীতৰা দুইজনী গাঁৱলৈ উভতি আহিল। ইয়াৰ পিছৰ লাষ্ট পাৰ্টটোৰ বিষয়ে জানিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টেড লাষ্ট পাৰ্ট 5V লিখিব।